আৰু নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। মোক দলে সোধে পুলিচৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডো কেতিয়া ওলাব, ফৰেষ্ট কেতিয়া ওলাব। তাৰমানে আজি আমাৰ যুৱ প্ৰজন্মৰ মাজত আলফাত লোৱাৰ কাৰণে চিন্তা কৰা নাই, পুলিচ বেটেলিয়নত যাবৰ কাৰণে চিন্তা কৰি আছে। পুলিচত চাকৰি দিম, হেল্থত চাকৰি দিম, এডুকেশ্যনত চাকৰি দিম। 1.5 লাখ চৰকাৰী চাকৰি যোৱা 4 বছৰত আমি দিবলৈ সক্ষম হলো। যদি মই 1 লাখ টকাকৈ ললোহেঁতেন, ফণিদাই যদি 1 লাখ টকাকৈ ললেহেঁতেন, অকল মোৰ ঘৰতে 1500 কোটি টকা আহিলেহেঁতেন। কিন্তু আজি অসমত তামোল পাণ বেপাৰী ল'ৰাই চাকৰি পায়, ৰিক্সা চালকৰ ল'ৰাই চাকৰি পায়, ঠেলা চালকৰ ল'ৰাই চাকৰি পায়। কোনেও তামোল পাণ এখনকো কাকো খুৱাব নালাগে। আমি অসমৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন লৈ আহিবলৈ সক্ষম হল। লৈছে নেকি? আৰু যিসকলে জিঅ' টেগিং কৰিব পৰা নাই, 10 মে'ৰ পৰা 20 দিন আপোনালোকে সময় পাব। নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব, কাকো সহায় ল'ব নালাগে। যাৰ জিঅ' টেগিং হোৱা নাই, যি বাইদেউসকলে কৰি দিলে, যাৰ নিজৰ জিঅ' টেগিং হোৱা নাই, সি নিজে জিঅ' টেগিং কৰিব পাৰিব। নিজে নিজৰ পইচা খাব নেকি? নিজেতো নিজৰ পইচা নাখায়, নেখাব। গতিকে এটা পইচা খোৱা ৰাস্তা বন্ধ হৈ গ'ল। আৰু ভৱিষ্যতে মই ডিচি সকলক কৈছো যে যাৰ লগত ৰেচন কাৰ্ড থাকে তাক কোনো আঁচনিৰ কাৰণে ইনকাম চাৰ্টিফিকেট খুজিব নালাগে। ৰেচন কাৰ্ড মানে ইনকাম চাৰ্টিফিকেট। শ্ৰদ্ধা ৰাইজ, চাউল হ'ল, অৰুণোদয় হ'ল, বিনামূলীয়া এডমিশ্যন হ'ল, জিঅ' টেগিং হ'ল, কলেজত নামভৰ্তিও হ'ল। দৰিদ্ৰ দুখীয়া মানুহে যাতে সহায় পায়, 1 অক্টোবৰ দিনটো মনত ৰাখিব। 1 অক্টোবৰৰ পৰা আমি আপোনালোকক কম দামত ৰেচন কাৰ্ডত দালিও দিম, চেনিও দিম আৰু নিমখো দিয়াৰ আমি ব্যৱস্থা কৰিম। ভাল হ'বনে বেয়া হ'ব? লুঙিতকৈ ভাল নে বেয়া? মুচুৰিতকৈ ভাল নে বেয়া? শ্ৰদ্ধা ৰাইজ, চেনিৰ দাম বজাৰতকৈ 30 টকা কম হ'ব, দালিৰ দাম বজাৰতকৈ 30 টকা কম হ'ব আৰু নিমখৰ দাম বজাৰতকৈ 10 টকা কম হ'ব। আৰু কি লাগিব? আৰু কি লাগিব? মিঠাতেল। কি লাগিব? তেল লাগিব। চাউল হ'ল, দালি হ'ল, নিমখ হ'ল, চেনি হ'ল, অৰুণোদয় হ'ল, জিঅ' টেগিং হ'ল। আৰু কি লাগিব? মিঠাতেল। কিন্তু মই বেলেগ এটা দিম বুলি ভাবিছো আপোনালোকক। গেছৰ এটা চিলিণ্ডাৰৰ দাম 950, এজেন্সিবিলাকে লয় 1050। মই আপোনালোকক গেছৰ চিলিণ্ডাৰ 1 অক্টোবৰৰ পৰা 650 টকাত আপোনালোকক দি দিম। ভাল হ'বনে বেয়া হ'ব? আৰু লগত শুনক, যাৰ যাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা গেছৰ কাৰ্ড আছে তেওঁলোকে গেছ 250 টকাত ঘৰত পাই যাব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বতো। তেলখিনিও চাই লওক, কিন্তু গেছ, চেনি, দালি, নিমখ, চাউল, অৰুণোদয় আৰু ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাৰ। দেউতাক মাকৰটো কামেই মই হালকা কৰি দিলোঁ, হয়নে নহয়? এতিয়া মই আৰু 2টা কাম কৰিম, দেউতাক মাকৰ কষ্ট আৰু কমি যাব। এটা, ক্লাছ 9ৰ ছোৱালীয়ে চাইকেল পায়। মেট্ৰিক দিয়াৰ সময়ত ধনী ঘৰৰ ল'ৰা ছোৱালীক মাকে গাখীৰ দিয়ে, গাখীৰ নাখায়, কয় কিমান গাখীৰ খাম আৰু আমনি লাগিছে। দুখীয়া মানুহে কয় গাখীৰ খুৱাবই নোৱাৰে।
এটাৰ ঘৰত গাখীৰ আছে, গাখীৰ নাখায়, এটাৰ ঘৰত গাখীৰ নাই, মাকে গাখীৰ দিব নোৱাৰে। সেইকাৰণে যাতে ল'ৰাটোক এগিলাচ হ'লেও গাখীৰ দিব পাৰে, কিতাপ কিনি দিব পাৰে, পেন বহি দিব পাৰে। এইবাৰ যিমান ল'ৰাই মেট্ৰিক দিব, ছোৱালীয়ে মেট্ৰিক দিব, চবৰ বেংক একাউণ্টত প্ৰত্যেক মাহত মামাই 300 টকাকৈ জমা দিব। মোৰ ল'ৰা ডিগ্ৰী পাছ কৰিলে, বোলে আজি ইণ্টাৰভিউ দিব যাব লাগে গুৱাহাটীত, কালি ইণ্টাৰভিউ দিব যাব লাগে বঙাইগাঁৱত। ডিগ্ৰী পাছ কৰিলে, টকা পইচা খুজিবও লাজ কৰে। এইবাৰৰ পৰা যি ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব, তেওঁলোকক 1 বছৰৰ কাৰণে প্ৰত্যেক মাহত 2,500 টকা কৰি মামাই দিব। চবেই কয় যে এইখন চৰকাৰে অকল মহিলাক দিয়ে। ঠিক আছে, মহিলাক দিও, কিন্তু অৰুণোদয়টো ঘৰত আহিলে পুৰুষৰ কষ্টটো কমে নে নাই? ঘৰত চাউলটো আহিলে পুৰুষৰ কষ্ট কমে নে নাই? আজি যদি গেছ 650 টকাত পায়, পুৰুষৰ টকাটো বাচিবনে নাই? বাচিব। আৰু যদি ছোৱালীৰ পঢ়াৰ খৰচ, এডমিশ্যন যদি চৰকাৰে কৰি দিয়ে, দেউতাকৰ অলপ হ'লেও কষ্ট কমিবনে নাই? শ্ৰদ্ধাৰ ৰাইজ, আমাৰ আঁচনিবিলাকে দেউতাককো লাভ কৰে, মাককো লাভ কৰে, ল'ৰা ছোৱালীকো লাভ কৰে। আজি আমাৰ অসমখনত দুখীয়া দৰিদ্ৰ মানুহে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ সুবিধা পাইছে। ল'ৰা ছোৱালীৰ চাকৰি প্ৰত্যেক বছৰে, এইবাৰো নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল, কাকো টকা পইচা দিব নালাগে। পঢ়াৰ পৰিৱেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে। যিবিলাকে চাকৰি নাপায় সিহঁতৰ কি হ'ব? মই তাৰো চিন্তা কৰিছোঁ। যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব, তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। বেংকৰ পৰা নহয়, চৰকাৰৰ পৰা। প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1000কৈ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ আই মাতৃসকল, চাকৰি নাই, বেংকে লোনো নিদিয়ে। আমাৰ বঙাইগাঁও জিলাৰ